সকলোৰে এটাই প্ৰশ্ন আছিলে, মোক কমেণ্ট কৰিছিলে, বাইদেউ চাকি তিনি ঘৰত কি দিছিলে আৰু কেনেদৰে জ্বলাব লাগে। আজি তাৰে প্ৰশ্ন উত্তৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি কেইদিনমান আগত মই এটা ভিডিঅ' দিছিলোঁ, হিন্দীতে আছিলে। তিনিঘৰ বন্তি জ্বলোৱা আছিলে আৰু সেই তিনিঘৰ বন্তিত বেলেগ বেলেগ ধৰণৰ কিবা এটা বস্তু দি জ্বলাইছিল আৰু যেনেদৰে আপুনি বন্তিঘৰ জ্বলাব তেনেদৰে ফল পোৱা যায়। আৰু এইটো একেবাৰে 100% সত্য, কাৰণ মই নিজেও অনুভৱ কৰিছোঁ। যিবোৰ সমস্যা হৈ আছিলে মোৰ জীৱনত সকলোবোৰ লাহে লাহে আঁতৰি গৈ আছে। কিন্তু ইয়াতো এটা কথা আছে, কৰ্ম সদায় সত্য হ'ব লাগে। কৰ্মৰ ওপৰতে সদায় ঈশ্বৰে ফল দিয়ে, নহয়নে? গতিকে আমি যদি ভাল কৰ্ম কৰোঁ, এদিন হ'লেও আমাক ঈশ্বৰে চকু মেলি চাবই। কাৰণ আপুনি অন্তৰৰ পৰা যদি বিশ্বাস কৰি ঈশ্বৰক আপুনি ভক্তি কৰি যিকোনো কাম কৰে, সেই কৰ্ম সদায় ফলদায়কটো সদায় মিঠা হয়। গতিকে যি কি নহওক, আজিৰ ভিডিঅ'ত দেখুৱাম মই কেনেদৰে সেই বন্তিঘৰ জ্বলাওঁ। যিহেতু পবিত্ৰ শাওণ মাহ চলি আছে, ইয়াৰ পিছত আমাৰ অসমীয়াৰ পবিত্ৰ মাহ ভাদ মাহ আহি আছে। আপোনালোকে নিত্যও এনেকৈ জ্বলাব পাৰে। যিটো সমস্যা লৈ আপুনি জ্বলাব বিচাৰে, সেই সমস্যাটো আজি মই দেখুৱাম। এইটো নাভাবিব আপোনালোকে মই কোনো জ্যোতিষী, কিন্তু মই আস্থা চেনেল খুব চাওঁ আৰু আস্থা চেনেলত এটা মানে শিৱ পুৰাণৰ এটা প্ৰগ্ৰেম প্ৰায় লাইভ দেখুৱাই, সেই প্ৰগ্ৰেমটোৰ পৰাই মই বহুতখিনি দিওঁ আৰু এই ভিডিঅ'টো তাৰ পৰাই মই মানে ডাউনলোড কৰিছিলোঁ। আৰু যিহেতু মই প্ৰায় জ্বলাওঁ, বিশেষকৈ 3 দিন মই এই চাকি তিনিঘৰ জ্বলাওঁ, শনিবাৰ, বৃহস্পতিবাৰ আৰু মঙলবাৰ। এই 3টা বাৰ মোৰ বহুত প্ৰিয় আৰু সোমবাৰে মই দিওঁ। আৰু প্ৰতিদিনে যদি আপুনি এশৰ চাকি দিব, শেষৰ চাকিত সৰিয়হ দি জ্বলাব, চাব আপোনাৰ ঘৰত সুখ শান্তি কেনেকৈ আহে। তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়া বুজি পাব। মই ভিডিঅ'টো ধুনীয়াকৈ দেখুৱাই দিছোঁ। এয়া তিনিঘৰ বন্তি মই আজি ৰাতিপুৱা জ্বলাইছোঁ। আজি যিহেতু শনিবাৰ, তাতে আকৌ পবিত্ৰ শাওণ মাহ চলি আছে। আপোনালোকে বিচাৰিলে সদায় এনেকৈ তিনিঘৰ বন্তি ঈশ্বৰৰ ওচৰত দিব পাৰে। আৰু যদি আপোনালোকে ভাবে যে নহয় মই এশৰকৈ দিম, যিটো সমস্যা হৈ আছে ঘৰত, সেই সমস্যাৰ উদ্দেশ্য লৈ চাকিঘৰ জ্বলাওঁ, তেনেকৈ দিব পাৰে। বিশেষকৈ আপোনালোকে এই বন্তিকেইঘৰ যদি মঙলবাৰ আৰু শনিবাৰে সন্ধিয়াৰ সময়ত জ্বলায় বা ৰাতিপুৱা জ্বলায়, আপুনি ৰাতিপুৱা জ্বলাব পাৰে, তাতে গধূলি সময়ত আপুনি তেল দি দিলে সেয়াই হৈ যাব। আপোনালোকে সদায় এনেকৈ দিব পাৰে। আজিৰ বন্তিখনত কি আছে আৰু কেনেদৰে কি সমস্যা লৈ জ্বলাব লাগে সেইখিনি আজি মই ক'ম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। প্ৰথম বন্তিঘৰত মই দিছিলোঁ মিঠাতেল আৰু সৰিয়হ মিঠাতেলত দিলে প্ৰথম কথাত চাকিঘৰ বহুত সময় জ্বলে। আৰু দ্বিতীয়তে আপোনাৰ ঘৰত যদি খুব অশান্তি হৈ আছে, ঘৰত কাজিয়া পেচাল হৈ আছে, কাৰোবাৰ খুব বেমাৰ হৈ আছে, ভালেই নহয়, তেতিয়া আপুনি সদায় সৰিয়হ কেইটামান দি সদায় আপুনি বন্তি ঈশ্বৰৰ ওচৰত দি চাবচোন, আপুনি নিজে প্ৰমাণ পাব। মইতো সদায় সৰিয়হ অকণমান দি সদায় জ্বলাওঁ। ইয়াৰ পিছত বাকী ডোখৰত কি দিব জানেনে? বাকী ডোখৰতো আপোনালোকে মিঠাতেল দিব। আচলতে যদি আপুনি আটাৰ চাকি বনাই দিব পাৰে বহুত ভাল, যিহেতু সময় নহয় আমাৰ মহিলাসকলৰ ৰাতিপুৱা, নহয়নে? কিন্তু মই মাজে মাজে দিওঁ দেই, আটাৰ চাকি বনাই মই দিওঁ। এতিয়া দ্বিতীয় চাকিঘৰত আৰু তৃতীয় চাকিঘৰত কি দিব জানেনে? দ্বিতীয় চাকিঘৰত দিব লাগিব আপুনি 2টা লং আৰু 2টা ইলাচি। এইটো কাৰণে দিব লাগিব, আপোনাৰ যদি টকা পইচাৰ খুব অভাৱ হৈ আছে, আপুনি বহুত ইনকাম কৰি আছে কিন্তু আপোনাৰ ছেভিং হোৱা নাই, তেতিয়া ঈশ্বৰৰ ওচৰত আপুনি 2টা ইলাচি আৰু 2টা লং দি এনেকৈ বন্তিঘৰ জ্বলাবচোন সদায়। আপুনি নিজে প্ৰমাণ পাব। হয়তো এদিনত নাপায়, দুদিনত নাপায়, 3 দিনৰ দিনা নিশ্চয় সফল হ'ব। কিন্তু আপুনি সদায় সৎ কৰ্ম কৰি যাব, তেতিয়া ঈশ্বৰে আপোনাক নিশ্চয় চকু মেলি চাব। ইয়াৰ পিছত মই ইয়াৰ তৃতীয় চাকিঘৰত দিয়া আছিলে। আপোনালোকে বহুতৰে প্ৰশ্ন আছিলে, প্ৰথম চাকিঘৰত কি আছিলে, দ্বিতীয় চাকিঘৰত কি আছিলে, তৃতীয় চাকিঘৰত কি আছিলে, কোনদিনা। আপুনি কোনদিনা বুলি কথা নহয়, আপুনি সদায় সন্ধিয়া সময়ত জ্বলাব পাৰে বা ৰাতিপুৱাও জ্বলাব পাৰে। এই প্ৰথম চাকিঘৰত সৰিয়হ দি জ্বলাব আৰু দ্বিতীয় ঘৰত আপুনি 2টা লং আৰু 2টা ইলাচি দিব। আৰু এতিয়া তৃতীয় চাকিঘৰ মই দেখুৱাই আছোঁ, আপুনি তাত কি দিব আৰু কি সমস্যাৰ পৰা আপুনি দূৰ হ'ব। 3 নম্বৰ বন্তিঘৰত মই দিলোঁ 4টা কপোৰ। আপুনি 2টাও দিব পাৰে। এই কপোৰ দি চাকিঘৰ যেতিয়া আপুনি জ্বলাব ঈশ্বৰৰ ওচৰত, তেতিয়া আপোনাৰ কি হ'ব জানেনে? হাজবেণ্ড ৱাইফৰ প্ৰায় আমাৰ সৰু সৰু কথাত কাজিয়া হয়, বহুত ডাঙৰ হৈ গৈ, কেতিয়াবালৈতো বহুত দিনলৈকে থাকে, বা কেতিয়াবা পুত্ৰৰ
লগতো হয়, ছোৱালীৰ লগতো হয়, সৰু সৰু কথাত কাজিয়া হয় নহয়নে? ঘৰত কাজিয়া হৈ থাকিলে কিমান মনত অশান্তি লাগে হয়নে? ঠিক তেনেকৈ ঘৰত কাজিয়া পেচাল, মনৰ অশান্তি এইবোৰ যাতে ঘৰৰ পৰা দূৰ হয় বা ঘৰৰ নিগেটিভ এনাৰ্জি যিবোৰ আছে, ঘৰৰ আশে পাশে যিবোৰ মানে নিগেটিভ পৰিৱেশ হৈ থকাৰ কাৰণে ঘৰত অশান্তি হৈ থাকে, সেইবোৰ সকলো নাইকিয়া হ'ব। এতিয়া মই আপোনালোকৰ ওচৰত জ্বলাই দেখাইছোঁ। প্ৰথমতে এয়া মই আপোনালোকক জ্বলাইছোঁ সৰিয়হৰ চাকিখৰ, যিখৰ চাকি আমাৰ সকলো ফালৰ পৰাই ঘৰত বেমাৰ আজাৰ, ঘৰৰ অশান্তি এইবোৰ সকলো দূৰ হ'ব। কিন্তু চাকিখৰ জ্বলোৱাৰ সময়ত যি উদ্দেশ্য লৈ আপুনি চাকিখৰ জ্বলাইছে আপুনি মুখেৰে ক'ব, তেতিয়াহে আপুনি সোনকালে ফল পাব। এয়া মই 3 বন্তিয়ে ঈশ্বৰৰ ওচৰত জ্বলাই দিলোঁ। হয়তো আপোনালোকে যিটো ভিডিঅ' চাই বুজি পোৱা নাছিলে, হিন্দীতে আছিলে, আজি সম্পূৰ্ণ বুজি পালে বুলি মই ভাবোঁ। গতিকে আপোনালোকে এনেকৈ সদায় জ্বলাব 3 চাকি। এতিয়া পুনৰবাৰ কৈ দিছোঁ, প্ৰথমখৰ বন্তিত আছিলে সৰিয়হ দিছিলোঁ, মিঠাতেলৰে চাকি জ্বলাব দেই। কিন্তু পাৰিলে আটাৰ চাকি বনাব পাৰি নহয়, আটাৰ চাকি দিব। দ্বিতীয় বন্তিঘৰত আছিলে লং 2টা, ইলাইচি। আৰু তৃতীয় বন্তিঘৰত দিছোঁ 4টা কপোৰ। কপোৰ সকলোৱে চিনি পায় নিশ্চয়, যিহেতু আমি পূজাত ব্যৱহাৰ কৰোঁ নহয়নে? আমি প্ৰত্যেকৰ ঘৰত নাৰায়ণ পূজা বা লক্ষী পূজা বহুত ধৰণৰ আমি পূজা কৰিলে কপোৰ ব্যৱহাৰ কৰোঁ। সেই কপোৰ 4টা দি দিব। আপুনি ঈশ্বৰৰ ওচৰত জ্বলোৱা আগমুহূৰ্তত একান্তভাৱে প্ৰাৰ্থনা কৰি সেই বন্তি 3 জ্বলাব। চাবচোন আপোনাৰ ঘৰৰ পৰা সকলো দুখ আঁতৰি যাব। কিন্তু ইয়াতে এটা কথা, কৰ্ম সদায় আপোনালোকে ভাল কৰিব। ঈশ্বৰে সদায় কৰ্ম চাইহে আমাক ফল দিয়ে। যদি আমি বেয়া কৰ্ম কৰি ঈশ্বৰক ভক্তি কৰোঁ, তেতিয়া আমাৰ কেতিয়াও ভাল ফল ভগৱানে নিদিয়ে। গতিকে সদায় মনত ৰাখিব, কাৰোবাক যদি আমি সুখ দিব নোৱাৰোঁ, আমি দুখ দিয়াও আমাৰ অধিকাৰ নাই। আমি যদি উপকাৰ কৰিব নোৱাৰোঁ, আমি অপকাৰো কাৰো কৰিব নালাগে হয়নে? গতিকে সেইখিনি কথাই মনত ৰাখিব। সকলোৱে সুখী থাকক। আৰু সকলোৰে কাৰণে ভিডিঅ'টো আজি শ্বেয়াৰ কৰিলোঁ। মোৰ লগতে আমাৰ ঘৰখনৰ লগতে সকলোৰে মংগলময় হওক, সকলোৰে সুখ হওক, এয়ে বিচাৰিছোঁ। কাৰণ সকলোৱে বহুতেই টকা পইচা আৰ্জন কৰে কষ্টৰে। আজিকালি কষ্ট নকৰিলে একো ফলেই নাপায় হয়নে? কাৰণ আমাৰ নিচিনা সাধাৰণ মানুহে বহুত কষ্ট কৰিব লাগে ঘৰ এখন চলাবলৈ, ঘৰ এখন সুখত ৰাখিবলৈ। গতিকে সকলোৰে ভাল হওক, সেই উদ্দেশ্য লৈ মই আজি অসমীয়াত ভিডিঅ'টো বনালোঁ। আৰু মই সদায় প্ৰতি শনিবাৰে আৰু মঙলবাৰে এই 3 চাকি প্ৰত্যেক দিনাই জ্বলাওঁ, শনিবাৰ আৰু মঙলবাৰে। বাকী মই এশৰ দিওঁ, মোৰ যিটো উদ্দেশ্য লৈ জ্বলাওঁ। কেতিয়াবা হয়তো মই সৰিয়হ দি জ্বলাওঁ, কেতিয়াবা লং, ইলাইচি আৰু নহ'লে কপৰ দি। ধন্যবাদ। আজি সকলোকে ভিডিঅ'টো শ্বেয়াৰ